শিক্ষাৰ্থীসকল আজি আলোচনা কৰিম বছৰেকীয়া পৰীক্ষা 2021-22 ক্লাছ 1ৰ আপোন পাঠ আৰু দ্ৰুত পাঠৰ প্ৰশ্নসমূহ আলোচনা কৰিম গতিকে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নহে আহিব যেটো 2021-22 হৈ গৈছে এইটো কোৱেশ্চনটো তলত দিয়া কবিতাটোৰ 12 শাৰী মুখস্থ লিখিব দিছে 12 মাৰ্ক আছে আমাৰ ভনি ফুলে উত্তৰ লিখা ইয়াত আছে 2 মাৰ্কে এটা 20 মাৰ্ক পূজাৰ মেলা কেতিয়া পতা হয় ৰেখিজনৰ নাম কি ইদত কি পৰে জনুকা আৰু বিলুন কোনে কিনিব ৰূপিবিদ কি দিগবৈত কি আছে গুটিৰ পৰা কি হয় ঐৰাবত কাৰ নাম হৰাইত কি থোৱা হয় কিতাবৰ মেলাত সোমাবলৈ কি লব লাগে তাৰপিছত আছে 3 নম্বৰ 409 নাম লিখা 4 মাৰ্ক কি মাছৰ দীঘল দাঢ়ি থাকে এত 4 মাৰ্ক 5 নম্বৰ মেলালৈ কোন কোন মানুহ আহিব ইয়াত 4 মাৰ্ক আছে খালি ঠাই পূৰ কৰা 5টা 10 মাৰ্ক আছে 10টা আছে 10 মাৰ্ক 10টা আছে 20 মাৰ্ক সৰি গতিকে খালি ঠাই কিটা চাবা তোমালোকে তাৰপিছত 7 নম্বৰ তলত দিয়া বাক্যবোৰ সজাই লিখা উল্টা উল্টা দিছে মান পায় শিক্ষকে এটো কেনেকৈ হ'ব তো তোমালোকে সজাই পৰে বাকি কিটা লিখিবা ইয়াত আছে 10 মাৰ্ক হসানে মিছা ইয়াত আছে 10 মাৰ্ক গুৱাহাটী পুৰণি চহৰ নেকে বাকি কিটা আছে সবা আস্তানি মিলোৱা ইয়াত আছে 6 মাৰ্ক মামা মামাটো কি হ'ব মামি গৰু গৰুত ক'ত থাকে গোহালি গৰুৰ লগত কি হ'ব গোহালি শিক্ষকৰ লগত কি হ'ব শিক্ষয়িত্ৰী মহাৰ লগত কি হ'ব মাহী তাৰপিছত সৰি মহাৰ লগত কি হ'ব মাহী সুখৰ লগত কি হ'ব দুখ হাঁহিটোৰ লগত হ'ব কান্দন ইয়াত আছে কেই মাৰ্ক 6 মাৰ্ক মুখে মুখে কোৱা এইটো দ্ৰুত পাঠৰ 10 মাৰ্ক ধুপৰীৰ ঘৰ ক'ত আছিল বাহৰ চুঙাত কোনে কাক কি খাবলৈ দিছিল গৰখীয়াটোৰ নাম কি আছিল উৰিবলৈ মন যোৱা ধুপৰীয়ে কাৰ সহায় ললে শেষত দিহিৰামৰ কি হল গতিকে এটা আছিল দ্ৰুত পাঠৰ প্ৰশ্ন আৰু আগৰ এটা আছিল আপোন পাঠৰ অসমীয়াৰ প্ৰশ্ন তে আজিৰ ভিডিঅ'টো এইখিনি ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ